হাই ফ্ৰেণ্ডছ, পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ অন্য এক ভিডিঅ'লৈ। আজি আমাৰ ভিডিঅ'টো হৈছে বাটাৰ চিকেন ৰষ্টেড। ভিডিঅ'টো শেষলৈ চাই থাকক সকলোৱে। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমি ফ্ৰিজত ৰখা চিকেনখিনি লৈ ল'ম। ইয়াত আছে চিকেন লেগ পিচ, এয়া চিকেন লেগ পিচ। সকলোখিনিত মছলা সানি ল'ম। এয়া গৰম মছলা, এয়া হ'ল জিৰা গুড়ি আৰু অলপ চিকেন মছলা দি দিম। এয়া চিকেন মছলা। এতিয়া ইয়াত হালধি গুড়িও দি দিম। মছলাখিনি লোৱা হৈ গৈছে। এতিয়া আমি ইয়াত সোৱাদ অনুসৰি নিমখ লৈ লৈছোঁ। চিকেনখিনিত অলপ তেল লৈ লৈছোঁ আমি। তেলখিনি দিলে সুবিধা হয়, ফ্লেভাৰটোও ভাল হয় আৰু ট্ৰেখনতো লাগি নধৰে, সেইবাবে আমি তেল লৈ লৈছোঁ। এতিয়া চিকেনখিনিত ভালদৰে মছলাখিনি মিক্স কৰি ল'ব লাগিব। এতিয়া আপোনালোকেও চাওক, এয়া চিকেনখিনি ধুনীয়াকৈ মছলাখিনি মিক্স হৈ গৈছে। চিকেনখিনি অলপ সময়ৰ বাবে আমি ডিছখনত ৰাখি থ'ম। ইয়াত ৰাখিছোঁ পিঁয়াজ, আদা, নহৰু আৰু কেঁচা জলকীয়া। এতিয়া সকলোখিনি পেষ্ট কৰি লৈ ল'ম। এয়া পেষ্ট হৈ গ'ল। আমি এতিয়া আদা নহৰু পেষ্টখিনি চিকেনখিনিত দি ল'ম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক আৰু কমেণ্টত জনাওক ভিডিঅ'টো চাই কেনে পাইছে। এয়া পেষ্টখিনি আমি মিক্স কৰি লৈছোঁ। এয়া মিক্স হৈ গৈছে। এতিয়া আমি মাইক্ৰ'ৱেভৰ ট্ৰেখন লৈ ল'ম। এয়া মাইক্ৰ'ৱেভ ট্ৰে। এয়া হৈ গৈছে। এতিয়া আমি এইখিনি মাইক্ৰ'ৱেভত দি ল'ম। এয়া মাইক্ৰ'ৱেভৰ ভিতৰত দি দিছোঁ। এতিয়া মাইক্ৰ'ৱেভটো অন কৰি দিম। ইয়াত বহুত চুইচ আছে, গ্ৰিল কৰিব পাৰি, আমি মাইক্ৰ'ৱেভত কৰিম, সেইবাবে মাইক্ৰ'ৱেভ চুইচটো অন কৰি দিছোঁ। এতিয়া চিলেক্ট কৰিম, টাইমিং দিম আমি 15 মিনিট। এয়া 15 মিনিট হৈ গৈছে। এতিয়া আমি ষ্টাৰ্ট কৰি দিম। আজি যিহেতু বাটাৰ চিকেন ৰষ্টেড বনাম, সেয়ে আমি 9 মিনিট পিছত ভিডিঅ'টো স্কিপ কৰি ৰাখিম আৰু 9 মিনিট হৈ গ'লে আমি চিকেনখিনিত বাটাৰখিনি দি ল'ম। এয়া আমাৰ 9 মিনিট হৈ গৈছে। এতিয়া ষ্টপ কৰি দি দিছোঁ। এয়া আমি চিকেনখিনি উলিয়াই লৈছোঁ। চিকেনখিনি বহুত গৰম হৈ আছে। গৰমে থাকিলে আমাৰেই সুবিধা হয়, কাৰণ আমি বাটাৰটো যিহেতু ফ্ৰিজত ৰাখিছোঁ। বাটাৰখিনি মিক্স হোৱাৰ কাৰণে গৰম চিকেন হ'লে সুবিধা হয়। এয়া আমাৰ আমুল বাটাৰ। এতিয়া আমি গৰম চিকেনখিনিত বাটাৰখিনি দি ল'ম। মিক্স হৈ গৈছে। এতিয়া আমি বাকী থকা সময়খিনিৰ বাবে মাইক্ৰ'ৱেভত দি লৈছোঁ। 9 মিনিট হৈছিলে, এতিয়া 6 মিনিট আছে, আমি ষ্টাৰ্ট কৰি দিম। এয়া আপোনালোকে চাওক, ষ্টাৰ্ট হৈ গৈছে। মাইক্ৰ'ৱেভৰ দ্বাৰা কেক, কাঁহী পিঠা ইত্যাদি ইত্যাদি বনাবলৈ সুবিধা হয়। এতিয়া আমাৰ 15 মিনিট টাইমিং প্ৰায় শেষ হৈ গৈছে। আমাৰ চিকেনখিনি 15 মিনিটত যদি সিদ্ধ
নহয় তেতিয়াহ'লে আমি আৰু 2-3 মিনিটৰ বাবে দি ল'ব লাগিব এতিয়া আমি চিকেনখিনি চাই লওঁ এয়া ধুনীয়াকৈ সিদ্ধ হৈ গৈছে নিদিলেও হ'ব এতিয়া আমি এখন ডিছত এই সকলোখিনি সাজি লৈছোঁ আমাৰ এয়া বাটাৰ চিকেন ৰষ্টেড তৈয়াৰ হৈ গ'ল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্টত জনাব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিলোঁ বাই বাই